हेलो एभ्रिवान আগৰটো ভিডিও আসলতে বিয়াৰ ভিডিওখিনি দেখালো সো দৰা অহাৰ ভিডিওটো আসলতে দেখাবলৈ নহল সেই কাৰণে আজি আগবঢ়াইছো আপোনালোকৰ ওচৰলৈ দৰা অহাৰ ভিডিওটো আৰু দৰা হতে যিখিনি আমাৰ আহোমসকলে যেনেকৈ নিয়ম কৰে হেয়া মই আপোনালোকক দেখাব চেষ্টা কৰিছো হেকৰ ফালে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব সো যিখিনি নিয়ম আছে সেইখিনিও মই আপোনালোকক দেখাব চেষ্টা কৰিছো চাই থাকিবচোন হেকলৈকে আৰু দৰা অহাৰ টাইমত হসাকৈয়ে এটা বহুত ভাল লাগে আৰু যেতিয়া ছোৱালীজনী উলিয়াই দিয়া হয় হসাকৈ এটা বহুত দুখৰ বিষয় ভাল লাগে সো কি কৰিব আৰু উপায় নাই নহয় জানো ছোৱালী জন্ম হলে এদিনটো উলিয়াই দিবই লাগিব হেয়াই এয়া আসলতে নিয়মে এপিনে দৰা গছিবৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় যিখিনি নিয়ম আছে সেইখিনি এয়া তেওঁলোকে কৰি আছে হেকৰলৈকে চাবচোন স্কিপ নকৰিব কাৰণ স্কিপ কৰি দিলা আসলতে আমিনো কেনে ধৰণে নিয়ম কৰি এই দৰা গছা টাইমখনত দৰা গছিব হেয়া আপোনালোকক দেখাব চেষ্টা কৰিছো হেকৰলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকক পুনৰবাৰ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ যেন একেবাৰে নাপাহৰিব আৰু লাইক কমেন্ট লগতে শেয়াৰ কৰি দিব আহকচোন এতিয়া হেকৰলৈকে ভিডিওটো চাই থাকো আৰু দৰা গছিবৰ কাৰণে পুৰা সকলো একদম হাজু হৈ আছে আৰু এইফালে কাৰণ বিহু বতৰ আছিলে কাৰণ আমাৰ ভণ্টিৰ বিয়া আছিল 17 এপ্ৰিল আৰু 17 এপ্ৰিল হৈছে মানুহ বিহুৰ দিনা চাওকচোন বিহুৰ দিনাখনিয়ে এয়া পুৰা একদম ঢোল তাল লৈ সকলো ওলাই আহিছে কাৰণ দৰা গছিবৰ কাৰণে সো ভালে লাগে বিহু বতৰত তাতে আকৌ বিয়া নহয় জানো কিমান এটা ফূৰ্তি বিষয় নহয় জানো আৰু সেই দিনটো সঁচাকৈ এটা বহুত ভাল লগা দিন আছিল আৰু দুখ লগাও দিন ক'বলৈ গ'লে সো হেয়াই আৰু সেই কাৰণেতো মই আসলতে ভিডিও কৰি থলো আগলৈ কেতিয়াবা চাব পাৰিম বুলি হেয়াই আসলতে ভিডিওটো আৰম্ভ কৰম ভিডিওটো আপোনালোকক দেখাইছো এই কাৰণে চাই থাকিবচোন হেকলৈকে এইফালে একদম তেওঁলোকে নিয়মবোৰ কৰি আছে আৰু দৰা ঘৰৰ পৰা পুৰা একদম ঢোল চুল লৈ পুৰা ফূৰ্তি কৰিম বুলি আহিছে আৰু তেওঁলোকো পুৰা একদম ঢোল চুল লৈ একদম পুৰা ফূৰ্তি কৰিছে আৰু এইফালে আমাৰ কইনা ঘৰৰ পুৰা মানুহ ল'ৰাবিলাকে একদম ঢোল চুল লৈ পুৰা ফূৰ্তি কৰিছে চাওকচোন আৰু যে দৰা ঘৰৰ পৰা একদম পুৰা চাউল তাউল লৈ ছটিয়া ছটি কৰি আছে আৰু কইনা ঘৰৰ পৰা চাউল ছটিয়া ছটি কৰি আছে এয়া চাওকচোন সঁচাকৈ এটা ভাল দিন পুৰা একদম ফূৰ্তি দিন আৰু চাওকচোন হেকলৈ
এইফালে দৰা ভৰি ধোৱাবৰ টাইম হৈ গ'ল, কাৰণ দৰা ভৰি ধুৱাব লৈছে আৰু এয়া আমাৰ ভণ্টিয়ে। চ' এইফালে দৰা ভৰি ধোৱা টাইমত যিখিনি নিয়ম আছে সেইখিনি তেওঁলোকে কৰি আছে। চ' আপোনালোকক সেয়াই দেখাম, কাৰণ সকলো ভিডিঅ'বিলাকত ভিডিঅ' কৰে নহয়, কিন্তু এনেকুৱা ভিডিঅ' হয়তো ভৰি ধোৱা কি নিয়ম আছে সেইখিনিতো সকলোৱে নেদেখায় নহয় জানো। সেইকাৰণে ময়ে ভাবিলোঁ আজি দেখাই দিওঁ বুলি। চ' শেষলৈকে চাব, আৰু যে কেনেকুৱা পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব। দৰা আহি ভিতৰত এয়া ৰভাতলিত বহিলেহি, কাৰণ
কইনা উলিয়াই দিয়া নাই এতিয়ালৈকে চ' কইনা উলিয়াই দিয়েখিনিও আচলতে ভিডিঅ' কৰিবলৈ নহ'ল চ' থাকি গ'ল বিয়াৰ ব্যস্ততাৰ দিনটোত সেয়াই ইমান ব্যস্ত হৈ থাকিব লগা হ'ল যে আলহী অতিথি মাতি থাকোঁতে আচলতে ভিডিঅ' কৰিবলৈ নহ'ল চ' এয়াই যিমানখিনি পাৰিলোঁ আৰু দেখালোঁ চ' ইয়াৰ পিছৰখিনিহে দেখাব নোৱাৰিলোঁ আৰু ছোৱালী উলিয়াই দিয়াৰ পাছতো সম্পূৰ্ণ ভালকৈ ভিডিঅ' কৰিব নাপালোঁ চ' মা বাবাক আশীৰ্বাদ দিয়া মুহূৰ্তকণ আপোনালোকৰ আগত দেখাব চেষ্টা কৰিছোঁ চ' সেইখিনি সময় বহুত দুখ লগা বিষয় কাৰণ মাৰ অৱস্থাটো ইমান ভাল নহয় কাৰণ মাৰ হৈছে কঁকাল বিষ চ' বহুত এটা আমাৰ ঘৰত হয়তো ছোৱালীয়ে 4জনী কিন্তু ল'ৰা নাই চ' আমি বা আৰু মই বিয়া হ'লোঁ আৰু ভণ্টি 2জনী তাই আছিলে এতিয়া তাইও এতিয়া বিয়া হৈয়ে যাবগৈ আৰু এতিয়া আছে সৰুজনী কাৰণ মাৰ কঁকাল বিষৰ কাৰণে কাম চাম কৰিব নোৱাৰে চ' ফিট হৈ খোজকাঢ়িব নোৱাৰে বহুত দুখ লাগে সেয়াই আপোনালোকক ইমানখিনিয়ে দেখাব আকৌ পিছত আপোনালোকক কম সেয়াই চাই থাকিব দুদিনৰ জীৱন্তী